নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মোৰ থাম্বনেইলটো চাই গম পাইছে চৰকাৰী ঘৰৰ আবেদন কৰা আৰম্ভ হৈ গ'ল আপোনালোকে কি নথিপত্ৰ সাজু কৰি ৰাখিব লাগিব এইটো ভিডিঅ'ত গোটেইখিনি কথা আলোচনা কৰিম বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে স্ক্ৰীনত দিয়া সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব অহা 19 তাৰিখে দিনৰ 11:30 বজাত আমি অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ মিটিঙৰ জৰিয়তে 3,80,000 লোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়াম আপোনালোকে গম পালে 19 মাৰ্চত 3,80,000 ঘৰ মানে দিয়া হ'ব বুলি আৰু আপোনালোকে কি ডকুমেণ্টছখিনি সাজু কৰি ৰাখিব লাগিব আপোনালোকৰ প্ৰথমতে আপোনালোকৰ জব কাৰ্ডটো লাগিব জব কাৰ্ড থাকিব লাগিব আৰু আধাৰ কাৰ্ড আপোনালোকৰ আধাৰ কাৰ্ড বেংক একাউণ্টৰ লগত লিংক থাকিব লাগিব মোবাইল নম্বৰ লাগিব আপোনালোকৰ এইখিনি ডকুমেণ্টছখিনি আপোনালোকে সাজু কৰি ৰাখিব তেতিয়া আপোনালোকৰ কি হ'ব আপোনালোকে এই চৰকাৰী ঘৰৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব আৰু বহুতে ভাবি আছে যে যদি আপোনালোকে আৰবান এৰিয়াৰ হয় তেতিয়াহ'লে আপোনালোকে ভাবিব যে আমাৰতো জব কাৰ্ড নাই তো আপোনালোকৰ জব কাৰ্ডটো নালাগে আপোনালোকে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক কৰি লওক KYC মানে আপডেট কৰক আৰু যদি কৰা নাই তেতিয়াহ'লে অতি সোনকালে এইখিনি আপোনালোকে প্ৰচেছখিনি অতি সোনকালে কমপ্লিট কৰক আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ